নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ মোৰ অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এইজোপা চাওকচোন, ইমান ধুনীয়াকৈ অপৰাজিতা ফুলজোপা ফুলি আছে। এই ফুলজোপা আকৌ মোৰ ঘৰৰ নহয় দেই, মোৰ মা ঘৰৰহে। ইমান ধুনীয়াকৈ ফুলি আছে, তাকে ভাবিলোঁ অপৰাজিতা ফুলৰ চাহ একাপকে খাওঁ। এয়া চাওক, মই আগদিনাখন ফুলি থকা ফুলবোৰ ছিঙি ল'লোঁ। আজি ফুলি থকা ফুলবিলাকতো ছিঙিব মনে নাযায়, ইমান ধুনীয়াকৈ ফুলি আছে। সেইবাবে মই আগদিনাখনেই মৰহি থকা ফুলবোৰ ছিঙি ল'লোঁ এপাহ দুপাহকৈ। আপোনালোকেও যদি এনেকুৱা চাহ খাব বিচাৰে, তেতিয়া আপোনালোকে আগদিনাখন ফুলি থকা ফুলবোৰ এনেকৈ ছিঙি ধুনীয়াকৈ শুকুৱাই এটা টেমাত ভৰাই থ'ব পাৰিব। তেতিয়া আপোনালোকে কেতিয়াবা চাহ বনাই খাই থাকিব পাৰিব। এয়া মই ছিঙি ল'লোঁ। ইয়াৰ লগতে মই লং দুটা আৰু পদিনা পাত এখিলাও দি দিম। আপোনালোকেতো জানেই অপৰাজিতা চাহৰ উপকাৰিতা চাগৈ। অপৰাজিতা ফুলৰ চাহ সকলো ৰোগীয়াল মানুহেও খাব পাৰিব, যিকোনো ৰোগৰ মানুহেও এই চাহ খাব পাৰিব। ই আমাৰ শৰীৰৰ বহুতো উপকাৰ কৰে। আৰু আমাৰ যদি মনটো বেয়া লাগি মুড অফ হৈ থাকে আৰু দিনটো কাম কৰি যদি ঘৰলৈ উভতি আহি ভাগৰুৱা অনুভৱ কৰোঁ, তেতিয়াও এনেকুৱা একাপ চাহ খাব